ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাং চিকাৰী আটক। আজিৰ পৰা কিছুদিন পূৰ্বে বন সুৰক্ষা কৰ্মীৰ গুলীত নিহত হৈছিল এজন চোৰাং চিকাৰী। যোৱা নিশা পুনৰ অভিযান চলাই আৰু আটক কৰে কাছমাৰী বিলপাৰ গাঁৱৰ হাছেন আলী নামৰ এজন চোৰাং চিকাৰী। তেওঁৰ পৰা দুটা দুষ্প্ৰাপ্য পিপলি চেং উদ্ধাৰ কৰে। নিউজ ডেস্ক AIN লাইভ। কালি এটা নিৰ্ভৰযোগ্য সূত্ৰৰ ওপৰত ভিত্তি কৰি আমাৰ ৰেঞ্জ ষ্টাফৰ ফালৰ পৰা এটা অপাৰেশ্যন চলোৱা হৈছিলে আপোনাৰ ২ নং শিয়ালমাৰী অঞ্চলত। তাতে আপোনাৰ হাছেন আলী নামৰ এজন মানুহৰ ব্যক্তিৰ ঘৰত ৮টা পিপলি চেং মাছ পোৱা গৈছে, যিটো শ্বেডিউল স্পেচিছ হয়। এইটো আমাৰ এটা আইন বিৰুদ্ধ, এইটো কেপচাৰ কৰা বা এটা ট্ৰেডিং কৰাটো সম্পূৰ্ণ আইন বিৰুদ্ধ। তাৰে 8টা মাছ আমাৰ তেওঁৰ পৰা জব্দ কৰা হৈছে আৰু তেওঁক আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰলৈ আনি সোধ-পোছ কৰা অন্তত তেওঁক এৰেষ্ট কৰা হৈছে আৰু আজি মহামান্য আদালতৰ সন্মুখত হাজিৰ কৰোৱা হ'ব। তেওঁৰ লগত মানুহ আছে, তেওঁৰ লগত আছে আৰু 2-4জন মানুহ আছে। হয়তো সেইখিনি কনফিডেঞ্চিয়েল ৰাখিব লাগিব নহয়, সেইটো কথা। আমাৰ যেতিয়া যিমানখিনি আমি কৰি থাকিম কাৰ্য, আপোনালোকক মই জনাই থাকিম সময়ে সময়ে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।